আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী বিমল বৰা ডাঙৰীয়া, ৰহা সমষ্টিৰ সন্মানীয় বিধায়ক শশীকান্ত দাস ডাঙৰীয়া, আমাৰ সকলোৰে সন্মান আৰু আদৰৰ মৰিগাঁও সমষ্টিৰ সন্মানীয় বিধায়ক ৰমাকান্ত দেউৰী ডাঙৰীয়া, আমাৰ মাজত উপস্থিত লোক নিৰ্মাণ বিভাগৰ আয়ুক্ত সচিব ৰাজ চক্ৰৱৰ্তী ডাঙৰীয়া, জিলা আয়ুক্ত দেৱাশীষ শৰ্মা ডাঙৰীয়া, তিৱা অট'নমাছ কাউন্সিলৰ CEM জীৱন চন্দ্ৰ কোঁৱৰ ডাঙৰীয়া, লোক নিৰ্মাণ বিভাগৰ মুখ্য অভিযন্তা দেৱজিৎ দাস ডাঙৰীয়া, ৰামপ্ৰসাদ চৰকাৰ ডাঙৰীয়া, পল্লৱ বৰদলৈ ডাঙৰীয়া, মল্লিকা বৰদলৈ ডাঙৰীয়া, চন্দন দাস ডাঙৰীয়া, সুৰেশ বৰা ডাঙৰীয়া, জিলা আৰক্ষী অধীক্ষককে আদি কৰি মঞ্চত উপস্থিত বিশিষ্ট ব্যক্তিসকল, আই মাতৃসকল আৰু উপস্থিত যুৱক যুৱতী বন্ধু বান্ধৱীসকল, আজি অসমৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ দিন। অলপ আগতে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ প্ৰেৰণাত আৰু আমাৰ সকলোৰে শ্ৰদ্ধাৰ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীয়ে আমাৰ দেশৰ বাৰ্ষিক বাজেট সদনত উত্থাপন কৰিছে। আজিৰ বাৰ্ষিক বাজেটত প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে ঘোষণা কৰিছে যে বছৰি 12 লাখ টকালৈকে যিসকল লোকে উপাৰ্জন কৰে তেওঁলোকে আজিৰে পৰা এটকাও ইনকাম টেক্স দিব নালাগে। এই আগতে 7 লাখ টকাৰ ওপৰত উপাৰ্জন কৰিলে ইনকাম টেক্স দিবলগীয়া হৈছিল। চৰকাৰী কৰ্মচাৰী আৰু মধ্যবিত্ত লোকসকলে তেওঁলোকৰ উপাৰ্জনৰ বহুখিনি টকা টেক্স হিচাপে চৰকাৰক দিবলগীয়া হৈছিল। মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়াক ধন্যবাদ জনাইছো যে 12 লাখ টকালৈকে আয়কৰ নিদিয়া যি এই যুগান্তকাৰী সিদ্ধান্ত, এই সিদ্ধান্তই আমাক সকলোকে প্ৰেৰণা যোগাব, ৰাষ্ট্ৰ নিৰ্মাণৰ দিশত আগবাঢ়ি যাবলৈ মধ্যবিত্ত জনগণক প্ৰেৰণা যোগাব। কংগ্ৰেছ চৰকাৰৰ দিনত 3 লাখ টকাতকৈ এটকাও যদি আমি বেছি উপাৰ্জন কৰিছিলো আমি আয়কৰ দিব লাগিছিলে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তাক পৰ্যায়ক্ৰমে 5 লাখ, তাৰ পিছত 7 লাখ, এতিয়া 12 লাখ টকালৈকে আমি ইনকাম টেক্স দিব নালাগে। তাৰ এক বিশাল ব্যৱস্থা আজিৰ বাজেটত উল্লেখ কৰিলে। আজিৰ বাজেটত অসমৰ বাবেও এক নতুন দিগন্তৰ সূচনা হৈছে। জাগিৰোডত সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী স্থাপনৰ যোগেদি আমি অসমত নতুন ঔদ্যোগিকৰণৰ এক নতুন দিগন্তৰ উন্মেষ কৰিবলৈ সক্ষম হৈছিলো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত নিৰ্মাণ হ'বলগীয়া এই জাগিৰোডৰ সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীয়ে এই বছৰৰ নৱেম্বৰ মাহত প্ৰথম নিৰ্মাণৰ কাম আৰম্ভ কৰিব আৰু প্ৰতিদিনে 48 মিলিয়ন চিপছ জাগিৰোডত নিৰ্মাণ কৰি আমেৰিকাৰ প্ৰতিখন গাড়ী যাতে জাগিৰোডৰ চিপছৰ ওপৰত চলে তেনে এক বিশাল যুগান্তকাৰী ঘটনা আমাৰ ৰাজ্যখনত সংগঠিত হ'বলৈ গৈ আছে। আজি তাৰ লগতে ৰজিতা খুৱাই প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই আকৌ এটা নতুন ঘোষণা কৰিলে যে আমাৰ অসমৰ নামৰূপত 12 লাখ মেট্ৰিক টন
ইউৰিয়া এমোনিয়া সাৰ উৎপাদন কৰিব পৰা প্ৰায় 15,000 কোটি টকা ব্যয়েৰে আৰু এটা নতুন উদ্যোগ নিৰ্মাণ কৰা হ'ব। আমাৰ ৰাজ্যৰ প্ৰগতিৰ বাবে ইমান ডাঙৰ যুগান্তকাৰী সিদ্ধান্ত আমাৰ কোনো প্ৰধানমন্ত্ৰীয়ে আগতে ল'ব পৰা নাছিল। উত্তৰ পূৰ্বক আমাৰ ৰাষ্ট্ৰ জীৱনৰ মূল খুঁটিলৈ লৈ যোৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এই বিশাল প্ৰচেষ্টাক মই আকৌ এবাৰ কৃতজ্ঞ অসমবাসী ৰাইজৰ হৈ ধন্যবাদ আৰু অভিনন্দন জনাইছো। মই ব্যক্তিগতভাৱে কাকতলীয়া সংযোগেই হওক বা আন যিয়েই নহওক কিয় মোৰ উপজা দিনৰ দিনটোতে নামৰূপৰ ৰাইজৰ বাবে আৰু অসমৰ ৰাইজৰ বাবে এই সুখবৰ আহিলে মই পৰম পিতাক তাৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। শ্ৰদ্ধা ৰাইজ, আজিৰ দিনটো মৰিগাঁও ৰাইজৰ বাবে এটা অতিকে গুৰুত্বপূৰ্ণ দিন। জাগিৰোড আৰু মৰিগাঁওক একত্ৰিত কৰিবৰ বাবে ভাৰত চৰকাৰে আমাৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰিছিল। যি অসুবিধাৰ কাৰণেই নহওক কিয় আমাৰ জাগিভকত গাঁৱৰ যিখন দলং সেই সময়ত আমি নিৰ্মাণ কৰিবলৈ সক্ষম হোৱা নাছিলো। আমাৰ ৰাজ্যৰ লোক নিৰ্মাণ বিভাগৰ বিশেষ প্ৰচেষ্টাত আৰু ভাৰত চৰকাৰৰ উদাৰ আৰ্থিক সাহায্যত আজি আমি 73 কোটি টকা ব্যয় কৰি জাগিভকত গাঁৱৰ এই দলংখন আপোনালোকৰ বাবে উৎসৰ্গা কৰিবলৈ সক্ষম হৈছো। এই দলংখনে জাগিৰোড আৰু মৰিগাঁৱৰ দূৰত্ব কমাব, ৰাইজৰ আশা আকাংক্ষাক পূৰণ কৰিব আৰু এখন নতুন জাগিৰোড আৰু নতুন মৰিগাঁৱৰ নিৰ্মাণৰ স্বপ্নক আজি সাকাৰ ৰূপ প্ৰদান কৰিব। আজিৰ এই সুন্দৰ দিনটোত মই জাগিৰোডবাসী ৰাইজ আৰু মৰিগাঁওবাসী ৰাইজক উষ্ণ অভিনন্দন জনাইছো। বিধায়ক পীযুষ হাজৰিকা আৰু বিধায়ক ৰমাকান্ত দেউৰীকো আজিৰ এই দিনটোত মই উষ্ণ অভিনন্দন জ্ঞাপন কৰিছো। শ্ৰদ্ধা ৰাইজ, এই দলংখনৰ নিৰ্মাণৰ বাবে লোক নিৰ্মাণ বিভাগে লোৱা প্ৰচেষ্টাক আজি মই আকৌ এবাৰ শলাগ লৈছো আৰু এই প্ৰচেষ্টাৰ লগত জড়িত আয়ুক্ত সচিব ৰাজ চক্ৰৱৰ্তী ডাঙৰীয়া আৰু মুখ্য অভিযন্তা দেৱজিৎ দাস ডাঙৰীয়াকো মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। মৰিগাঁও জিলাৰ আধ্যাত্মিক, সাংস্কৃতিক আৰু প্ৰাকৃতিকভাৱে সমৃদ্ধ এক অসমৰ ঐতিহাসিক জিলা। শিলাচাঙৰ খলা ৰজাৰ কীৰ্তিচিহ্নসমূহে অঞ্চলটোৰ ঐতিহাসিক ৰাজকীয় শাসন ব্যৱস্থাৰ নিদৰ্শন দাঙি ধৰে। গোভা ৰজা আৰু ৰাজ পৰিয়ালৰ স্মৃতি বিজড়িত এই অঞ্চলটিৰ পৰম্পৰাগত গৰিমামণ্ডিত ইতিহাসৰ কথা জোনবিল মেলাই আমাক প্ৰতি বছৰে সোঁৱৰাই দিয়ে। জিলাখনৰ পবিতৰা আমাৰ ৰাজ্যৰ অন্যতম আকৰ্ষণৰ স্থলী। মায়ং হৈছে প্ৰত্নতাত্ত্বিক সমলৰাজি আৰু ঐন্দ্ৰজালিক কাৰ্যকলাপৰ ঐতিহ্যৰে সমৃদ্ধ। মায়ঙৰ ঠায়ে ঠায়ে থকা কীৰ্তিচিহ্নসমূহৰ ভিতৰত কাছখিলা পাহাৰৰ ওপৰত থকা মন্দিৰ, কানাই বৰশী বোৱা শিল, গোবৰ্ধন পাহাৰৰ বৰ্ণনাৰ লগতে পঞ্চ পাণ্ডৱৰ স্বৰ্গ যাত্ৰাৰ পদচিহ্ন থকা পাহাৰৰ বৰ্ণনা ইত্যাদি অনেক জনশ্ৰুতিৰে অঞ্চলটো পূৰ্ণ হৈ আছে। জাগিৰোডৰ সৰ্ববৃহৎ শুকান মাছৰ বজাৰখনে আমাৰ ৰাজ্যৰ অৰ্থনীতিলৈ এক যুগাত্ম বৰঙণি আগুৱাই আহিছে। মৰিগাঁৱত সিঁচৰিত হৈ থকা মন্দিৰসমূহে অঞ্চলটোৰ আধ্যাত্মিক জীৱনধাৰাক শক্তিশালী কৰি আহিছে। দেওশাল মন্দিৰ আজি ধৰ্মীয় পৰ্যটকৰ আকৰ্ষণীয় স্থানত পৰিণত হৈছে।
গোভা ৰজাৰ এই মন্দিৰত গোভা ৰজাই পূজা পাতল কৰিছিল সীতা জখলা দুগ্ধ উৎপাদন সমবায় সমিতি আমাৰ আত্মনিৰ্ভৰশীল অসমৰ এক গৌৰৱময় পৰিচয় সেইদৰে ব্ৰহ্মপুত্ৰৰ বালিচৰ আৰু পাহাৰৰ নান্দনিক দৃশ্যৰে ভৰপূৰ চনকা বনভোজ আৰু পৰ্যটনৰ জনপ্ৰিয় ঠাই অসমৰ সাহিত্য জগতৰ কাণ্ডাৰী পুৰুষ লক্ষ্মীনাথ বেজবৰুৱাৰ জন্মস্থান হৈছে আহতগুৰি 19 শতিকাৰ এইগৰাকী মহান সাহিত্যিকে অসমীয়া ভাষা সাহিত্যৰ জগতলৈ আগবঢ়াই যোৱা অৱদান সদায়ে স্মৰণীয় হৈ ৰব আহতগুৰিৰ মহযুঁজৰো এক চহকী ঐতিহ্য আছে উচ্চ ন্যায়ালয়ৰ ৰায় অনুসৰি আহতগুৰিৰ মহযুঁজক ঐতিহাসিক ক্ৰীড়া হিচাপে স্বীকৃতি দি ইয়াক যাতে প্ৰতি বছৰে পালন কৰিব পাৰে তাৰ বাবে ৰাজ্য চৰকাৰে অতি সোনকালে বিধানসভাত প্ৰয়োজনীয় আইন মঞ্জুৰি কৰিবৰ বাবেও ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে যাতে বছৰি আমি আহতগুৰিৰ মহযুঁজৰ খেল আমি চাবলৈ সক্ষম হওঁ মৰিগাঁও জিলাৰ সম্পদ আৰু সম্ভাৱনাক বিশেষ গতি দি জাগিৰোডত অসম চৰকাৰ ভাৰত চৰকাৰ আৰু টাটা কোম্পানীয়ে নিৰ্মাণ কৰিব বিচৰা সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীয়ে আজি সমগ্ৰ বিশ্বতে খলকনি তুলিছে কেইদিনমান আগতে মই জাপানত গৈছিলো দক্ষিণ কোৰিয়াত গৈছিলো আৰু প্ৰতিগৰাকী বিনিয়োগকাৰীয়ে মোক সুধিছিল জাগিৰোড ক'ত আৰু জাগিৰোডত কেনেকৈ যাব পাৰি চাওঁতে সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীয়ে আজি জাগিৰোডত বিশ্বৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ঔদ্যোগিক স্থানলৈ ৰূপান্তৰ কৰিছে শ্ৰদ্ধাৰ ৰাইজ আজি এই বিকাশৰ গতিক আৰু এক নতুন মাত্ৰা প্ৰদান কৰি যোৱা মাহত মৰিগাঁৱত অসম চৰকাৰে অনুষ্ঠিত কৰা কেবিনেটত আমাৰ মৰিগাঁও জিলাৰ বিকাশৰ বাবে আমি 292 কোটি টকাৰ অনুমোদন দিবলৈ সক্ষম হৈছিল অহা কেইটামান দিনৰ ভিতৰতে সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীৰ লগতে মৰিগাঁৱত সেন্ট্ৰেল স্কুল যিখন জাগিৰোডৰ ৰাইজৰ বহুদিনীয়া ডিমাণ্ড আছিল যে হিন্দুস্তান পেপাৰ কৰ্পোৰেচন বন্ধ হৈ যোৱাৰ পিছত সেন্ট্ৰেল স্কুলখনো বন্ধ হৈ গৈছিল তাৰ অৱস্থা অৱনমিত হৈছিল আমি এতিয়া নতুন কৰি সেন্ট্ৰেল স্কুল সেই স্থানতে নিৰ্মাণ কৰিবৰ বাবে সিদ্ধান্ত লৈছো আৰু ভাৰত চৰকাৰেও ইতিমধ্যে তাৰ অনুমোদন জনাইছে শ্ৰদ্ধাৰ ৰাইজ মই বিশ্বাস কৰো যে এই অনুষ্ঠান এই যি আমাৰ মৰিগাঁও জিলাক লৈ আমি যি বিকাশৰ সপোন দেখিছো গুৱাহাটীৰ ৰিং ৰোডে জাগিৰোডক গুৱাহাটীৰ আৰু ওচৰ চপাই লৈ যাব জাগিৰোডৰ সমীপতে নাৰেংগী কুৰুৱাৰ মাজত দলং আৰু গুৱাহাটীক সামৰি 6 লেনযুক্ত ৰিং ৰোডে মৰিগাঁৱত দৰং বাইহাটা চাৰিআলি ৰঙিয়া এফালেদি আৰু আনফালেদি গুৱাহাটী মহানগৰীক মাত্ৰ 10 কিলোমিটাৰৰ দূৰত্বলৈ লৈ আহিব এনে এক ব্যৱস্থাই জাগিৰোডক অসমৰ ভিতৰতে আটাইতকৈ বিকশিত সমষ্টিলৈ ৰূপান্তৰ কৰিব জাগিৰোডৰ ৰাইজে অনুভৱ কৰিব যে আজি জাগিৰোড গুৱাহাটীৰ যিকোনো সমষ্টিৰ লগতে ফেৰ মাৰিব পৰা এটা আধুনিক বিকশিত সমষ্টি ইয়াৰ লগে লগে জাগিৰোডৰ বিকাশ কৰিবলৈ যাওঁতে আমাৰ তিৱা সম্প্ৰদায়ৰ ঐতিহ্যমণ্ডিত সংস্কৃতি আৰু ভূমিৰ অধিকাৰক কোনো পধ্যে যাতে আমি কতো অলপো ক্ষতি হ'বলৈ নিদিও তাৰ ব্যৱস্থাও আমি গ্ৰহণ কৰিছো যাতে ট্ৰাইবেল বেল ব্লক আৰু তিৱা লোকসকলৰ ঐতিহ্যমণ্ডিত চহকী কলা কৃষ্টি আৰু আমি ভূমিৰ অধিকাৰক সংৰক্ষিত কৰিব পাৰো শ্ৰদ্ধাৰ ৰাইজ এতিয়া আমাৰ স্বপ্ন হৈছে জাগিৰোডক
ভূটানৰ লগত সম্পৰ্কিত কৰা ভূটানৰ লগত জাগিৰোডৰ সম্পৰ্ক স্থাপন কৰিবলৈ আমি 132 কিলোমিটাৰ এটা ডাঙৰ ন্যাশনাল হাইৱে বনাবৰ বাবে আমি লাহে লাহে আগবাঢ়িছো আমাৰ লক্ষ্য হল জাগিৰোডৰ পৰা বাসনা ঘাটলৈ 19 কিলোমিটাৰ পথ নিৰ্মাণ কৰা বাসনা ঘাটৰ পৰা বুঢ়ীগাঁৱলৈ 40 কিলোমিটাৰ পথ নিৰ্মাণ কৰা আৰু বুঢ়ীগাঁৱৰ পৰা ব্ৰহ্মপুত্ৰ দলঙেদি সংযোগ কৰি ৰৌতাৰে চামৰং হৈ ওদালগুৰি হৈ ভূটানলৈ এটা ন্যাশনাল হাইৱে নিৰ্মাণ কৰা এই আঁচনিটোৱে মধ্য অসমৰ সমগ্ৰ জীৱন যাত্ৰাৰ পৰিৱৰ্তন কৰিব আৰু জাগিৰোডত ভূটানৰ লগত গুৱাহাটীক ভূটানৰ লগত মৰিগাঁও লাহৰীঘাট হৈ ৰৌতা ওদালগুৰি হৈ সংযোগ স্থাপন কৰিব মই বিশ্বাস কৰোঁ যে এই গোটেই আঁচনিটোক আগবঢ়াই লৈ যাবলৈ অহা কিছু সময়ৰ ভিতৰতে আপোনালোকে মৰিগাঁও আৰু দলং সংযোগী লাহৰীঘাট দলঙৰ ভাৰত চৰকাৰে মঞ্জুৰি দিয়া ঐতিহাসিক ঘোষণাৰ কথাও কেইদিনমানৰ ভিতৰতে কেইটামানৰ ভিতৰতে আপোনালোকে শুনিবলৈ পাব যিয়ে মধ্য অসমৰ সমগ্ৰ অৰ্থনৈতিক প্ৰতিচ্ছবিখন বদলাই পেলাব শ্ৰদ্ধাৰ ৰাইজ আমাৰ ৰাজ্যখনক কেন্দ্ৰ কৰি এনে বিশাল সপোন দেখাৰ সাহস আমি কেতিয়াও কৰা নাছিলো গুৱাহাটীদি ৰিং ৰোড হ'ব জাগিৰোডৰ পৰা ভূটান সংযোজিত হ'ব কাজিৰঙাৰ ওপৰত 32 কিলোমিটাৰ এলিভেটেড ৰোড হ'ব সুৰংগৰ মাজেৰে গোলাঘাট আৰু বিশ্বনাথক সংযোজিত কৰা হ'ব জাগিৰোডত সেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী হ'ব নামৰূপত অত্যাধুনিক 12 লাখ মেট্ৰিক টনৰ সাৰ কাৰখানা হ'ব ডিব্ৰুগড় অসমৰ দ্বিতীয় ৰাজধানী হ'ব এনে বিকাশৰ কৰ্মযজ্ঞ আমি কেতিয়াও কল্পনা কৰা নাছিলো আজি তিনিচুকীয়া জিলাত ধলা খদিয়াত ব্ৰহ্মপুত্ৰৰ দলং হৈছে বগীবিলত ব্ৰহ্মপুত্ৰৰ দলং হৈছে শিৱসাগৰ দিচাংমুখ টেকেলিফুটাক কেন্দ্ৰ কৰি আৰু এখন নতুন দলঙৰ আমি পৰিকল্পনা কৰি আছো যোৰহাট মাজুলী লখিমপুৰক সংযোজিত কৰি ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণ নুমলীগড় গহপুৰৰ মাজত সুৰংগৰ নিৰ্মাণ কলিয়া ভুমুৰাৰ মাজত দুখনকৈ দলং মৰিগাঁও আৰু দৰঙক সংযোগ কৰি দলং তাৰ সমান্তৰালভাৱে নাৰেংগী কুৰুৱাৰ ওপৰত ব্ৰহ্মপুত্ৰৰ দলং গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত ব্ৰহ্মপুত্ৰৰ দলং শৰাইঘাটৰ দ্বিতীয় দলং পলাশবাৰী শুৱালকুছিৰ মাজত আকৌ ব্ৰহ্মপুত্ৰৰ দলং আৰু ধুবুৰী ফুলবাৰীৰ মাজত অসম আৰু বাংলাদেশৰ চিটাগং পোৰ্টক সন্নিবিষ্ট কৰি 16 কিলোমিটাৰৰ বিশাল দলং অসমৰ ব্ৰহ্মপুত্ৰক সামৰি যোৱা প্ৰত্যেকখন জিলাতে আজি আমি একোখনকৈ ব্ৰহ্মপুত্ৰৰ দলং নিৰ্মাণৰ পৰিকল্পনা আৰু আগবাঢ়ি যাব পাৰিছো আজি আমাৰ ৰাজ্যখনত প্ৰথমবাৰৰ বাবে আমি 20খনকৈ বিশ্ববিদ্যালয় নিৰ্মাণৰ সপোন দেখিছো আজি আমাৰ ৰাজ্যখনত 24খন মেডিকেল কলেজ নিৰ্মাণৰ সপোন দেখিছো আজি ৰাতিপুৱা অসমৰ 14তম মেডিকেল কলেজ হিচাপে গুৱাহাটীত আমি এখন নতুন চিকিৎসা মহাবিদ্যালয় দুৱাৰ মুকলি কৰিছো অহা বছৰ বঙাইগাঁও আৰু বিশ্বনাথত নতুন মেডিকেল কলেজ হ'ব আৰু দ্বিতীয় বছৰত মৰিগাঁও আমাৰ মৰিগাঁওৰ লগতে চৰাইদেউ এই জিলাত আমাৰ মেডিকেল কলেজে সপোনবিলাক বাস্তৱত ৰূপায়িত হ'ব চাওঁতে চাওঁতে অসমত আমি 24খনকৈ মেডিকেল কলেজ পাবলৈ সক্ষম হ'ম 20খন বিশ্ববিদ্যালয় 24খন মেডিকেল কলেজ প্ৰতিখন জিলাতে ব্ৰহ্মপুত্ৰৰ ওপৰত দলং আজি আমাৰ অসমে এক নতুন দিগন্তলৈ গতি কৰিছে
অসমৰ ৰাইজে আমাৰ চৰকাৰখনক আগবঢ়োৱা প্ৰতিটো আশীৰ্বাদক আমি অসমৰ বাবে বিকাশৰ কৰ্মযজ্ঞলৈ ৰূপান্তৰ কৰাৰ বাবে দিনে নিশাই পৰিশ্ৰম কৰিছিলোঁ আৰু আজি আমাৰ চৰকাৰে চতুৰ্থ বছৰত ভৰি দিয়াৰ প্ৰাক মুহূৰ্তত অসমৰ ৰাইজৰ সপোনবিলাক বাস্তৱত ৰূপায়িত কৰাৰ বাবে আমি নতুন পদক্ষেপেৰে আগবাঢ়িছোঁ আজি আমাৰ ৰাজ্যখনৰ যুৱকসকলে যাতে সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীত কাম কৰিব পাৰে ডিপ টেক AI দৰে ইণ্ডাষ্ট্ৰীত যাতে কাম কৰিব পাৰে আমি জাগিৰোডত ভাৰতৰ প্ৰথমখন প্ৰযুক্তিৰ বিশ্ববিদ্যালয় আমি জাগিৰোডত স্থাপন কৰিবলৈ সিদ্ধান্ত কৰিছোঁ এই বিশ্ববিদ্যালয়খনে পৰম্পৰাগত শিক্ষাৰ পৰিৱৰ্তে আৰ্টিফিচিয়েল ইন্টেলিজেন্স ডিপ টেক সেমি কণ্ডাক্টৰ এই ধৰণৰ আধুনিক প্ৰযুক্তিৰ ওপৰত শিক্ষা প্ৰদান কৰিব আৰু কেন্দ্ৰীয় বিশ্ববিদ্যালয় হিচাপে এই বিশ্ববিদ্যালয়খনে অসমৰ শিক্ষা ব্যৱস্থালৈ এক যুগান্তকাৰী পৰিৱৰ্তন কঢ়িয়াই আনিব শ্ৰদ্ধাৰ ৰাইজ আজি আমি এক বিকাশৰ সপোন দেখিছোঁ 10 বছৰ আগতে 15 বছৰ আগতে এনে কল্পনাও আমি কৰিব পৰা নাছিলোঁ নগাঁও দৰঙৰ মাজত দলং অলপ আগুৱাই গৈ নাৰেংগী কুৰুৱাৰ মাজত দলং অলপ আগত গৈ গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত দলং অলপ আগত গৈ খৰাইঘাটৰ দলং অলপ আগত গৈ পলাশবাৰী শুৱালকুছিৰ দলং অলপ আগত গৈ ধুবুৰী গোৱালপাৰাৰ দলং এনে বৃহৎ সপোন আমাৰ ৰাজ্যই কেতিয়াও দেখিব পৰা নাছিল আজি এই সকলোবোৰ স্বপ্ন এই সকলোবোৰ আমাৰ সপোন ৰূপায়ণ কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই উদাৰভাৱে আমাৰ ৰাজ্যখনক সহায় কৰিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মাৰ্গদৰ্শন আৰু এক আন্দোলন বিবৰ্জিত পৰিৱেশত আমি ৰাজ্য চৰকাৰখনে অসমক এক নতুন দিগন্তলৈ আগুৱাই লৈ যাব পাৰিছো প্ৰতিটো অসম বন্ধ প্ৰতিটো মধ্য অসম বন্ধ প্ৰতিটো নামনি অসম বন্ধ প্ৰতিটো উজনি অসম বন্ধৰ ফল আছিল একোখনকৈ কম ব্ৰহ্মপুত্ৰৰ দলং একোখনকৈ কম বিশ্ববিদ্যালয় একোখনকৈ কম মহাবিদ্যালয় আজি আমাৰ দল সংগঠনসমূহে এই বন্ধ ঘোষণাৰ আটাইতকৈ ঋণাত্মক সংস্কৃতিবোৰ এৰি দিয়াৰ লগে লগে আমাৰ অসমখন এখন বাগিচাত যি ধৰণে সুন্দৰ ফুলবোৰ ফুলি উঠে তেনেকে আজি চাৰিওফালে আমাৰ অসমখন সুন্দৰ ফুল আৰু মুকুতাৰ মালেৰে এক নতুন অসমলৈ আমি পৰিৱৰ্তন কৰিব পাৰিছো মই আমাৰ ৰাজ্যবাসীক অনুৰোধ কৰিম এখন আন্দোলন বিবৰ্জিত অসম এখন হিংসা বৰ্জিত অসম এখন শান্তিপূৰ্ণ অসমে আমাৰ ৰাজ্যখনক কম সময়ৰ ভিতৰতে ভাৰতবৰ্ষৰ এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্যলৈ ৰূপান্তৰ কৰিব তাক মই বিশ্বাস কৰোঁ মই অসমৰ ৰাইজক আহ্বান কৰিম আহক আন্দোলন নকৰা বন্ধ ঘোষণা নকৰা হিংসাৰ প্ৰতি বিৰোধিতা কৰা এই নতুন সংস্কৃতি আমাৰ জাতীয় জীৱনত আমি নিৰ্মাণ কৰোঁ আৰু তেনে সংস্কৃতি যেতিয়াই আমাৰ নিৰ্মাণ হ'ব জাগিৰোডত মেডিকেল কলেজ আহিব সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী আহিব ৰেইলেট ইণ্ডাষ্ট্ৰী আহিব জাগিৰোডত ভূটানৰ লগত সংযোজিত হ'ব আৰু যেতিয়াই অসমত আন্দোলন বন্ধ ঘূৰি আহিব আমি নিৰাশাৰ মাজত এখন দুখ আৰু কষ্টৰ মাজৰ অসমলৈ উভতি যাব লাগিব সেইবাবে মই অসমৰ যুৱক সমাজক আহ্বান জনাম যে আমি এখন নতুন অসমৰ নিৰ্মাণ কৰিম আন্দোলন বিবৰ্জিত অসম হিংসা বিবৰ্জিত অসম এখন শান্তিপূৰ্ণ অসম আত্মবিশ্বাসেৰে পৰিপূৰ্ণ অসম শ্ৰদ্ধাৰ ৰাইজ বিকাশৰ এই কৰ্মযজ্ঞৰ লগতে সমান্তৰালভাৱে অসমৰ মধ্যবিত্ত আৰু দৰিদ্ৰ জনতাক সকাহ দিবৰ বাবে আমি এটাৰ পিছত এটাকৈ কৰ্মসূচী আগবঢ়াই লৈ গৈছো
যোৱা কেইদিনমান আগতে ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰি অসমৰ 25,000 নামঘৰলৈ আমাৰ ৰাজ্য চৰকাৰে উদাৰ আৰ্থিক সাহায্য আগবঢ়োৱাৰ কথা মই ঘোষণা কৰিছিলোঁ। যোৱাকালি কেবিনেটত অৰুণোদয় আঁচনিৰ নতুন হিতাধিকাৰীসকলৰ নিৰ্বাচন 31 মাৰ্চৰ ভিতৰত সম্পন্ন কৰিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে অসমৰ মহিলা আত্মসহায়ক গোটৰ সদস্যসকলক লাখপতি বাইদেউলৈ ৰূপান্তৰ কৰাৰ বাবে আমি হাতত লোৱা আঁচনিখনৰো হিতাধিকাৰীৰ তালিকা মাৰ্চ মাহৰ আগতে চূড়ান্ত কৰিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। 1 লাখ চৰকাৰী চাকৰি দিয়াৰ পিছত আৰু 50,000 যুৱক যুৱতীক চৰকাৰী চাকৰি দিয়াৰ দিশত আমি ধাৱমান হৈছোঁ। চৰকাৰী চাকৰিৰ লগে লগে আত্মবিশ্বাসী এখন নতুন যুৱক সমাজ নিৰ্মাণৰ বাবে প্ৰতিগৰাকী যুৱকক 2 লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়াই তেওঁলোকক আত্মনিৰ্ভৰ একোজন উদ্যোগী ব্যৱসায়ী ৰূপে নিৰ্মাণ কৰিবলৈ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আমি আৰম্ভ কৰিছোঁ। অসমৰ শিক্ষা জগতত বিশেষকৈ নাৰী শিক্ষালৈ এক বৈপ্লৱিক পৰিৱৰ্তন নমাই আনিবৰ বাবে নিযুত মইনাৰ দৰে আঁচনি আজি আমি গৌৰৱেৰে সৈতে ৰূপায়ণ কৰিছোঁ। অসমৰ দৰিদ্ৰ আৰু মধ্যবিত্ত সমাজখনক সকাহ দিবৰ বাবে এই বছৰত চাউলৰ লগতে দালি, নিমখ আৰু চেনিও ৰেচন কাৰ্ডৰ জৰিয়তে সুলভ মূল্যত দিবৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমাৰ ৰাজ্যত ধান ক্ৰয়ৰ বাবে কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা দামৰ লগতে ৰাজ্য চৰকাৰৰ পৰাও অহা বছৰৰ পৰা ধান আৰু সৰিয়হ তেল ক্ৰয় কৰিবৰ বাবে আমি ৰাজ্য চৰকাৰৰ পৰাও বিশেষ বনাছ ঘোষণা কৰাৰ এক নতুন যুগান্তকাৰী নীতি আমি আৰম্ভ কৰিব খুজিছোঁ, যাতে আমাৰ ৰাজ্যখনক এক নতুন কৃষি বিপ্লৱলৈ আমি আগুৱাই লৈ যাব পাৰোঁ। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকৰ আশীৰ্বাদত আমি এখন নতুন অসম নিৰ্মাণৰ কামত ব্ৰতী হৈছোঁ। আমাৰ জীৱনৰ প্ৰতিটো পল আৰু প্ৰতিটো ক্ষণ এখন নতুন অসম নিৰ্মাণৰ বাবে আমি সমৰ্পণ কৰিছোঁ। আমি অসমৰ ৰাইজে একেলগে লগ হৈ এনে এক নতুন অসমৰ কল্পনা কৰিছোঁ, যিখন অসমত প্ৰতিগৰাকী অসমীয়াই বীৰ লাচিতৰ বংশধৰ হিচাপে পৰিচয় দিব পাৰে। আমি এনে এখন অসম বিচাৰিছোঁ, যিখন অসমে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ আধুনিক অসম নিৰ্মাণৰ সপোন বাস্তৱত ৰূপায়ণ কৰিব পাৰে। আমি এনে এখন অসম নিৰ্মাণৰ সপোন দেখিছোঁ, যিখন অসমে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিকশিত ভাৰত নিৰ্মাণত গঠনমূলকভাৱে বৰঙণি আগবঢ়াব পাৰে। জাগি ভকত গাঁৱৰ এই দলঙৰ নিৰ্মাণৰ সম্পূৰ্ণকৰণে আত্মবিশ্বাসী অসমৰ আকৌ এবাৰ পৰিচয় দাঙি ধৰে। যিসকল সন্মানীয় সাংবাদিক আৰু কংগ্ৰেছ দলৰ নেতা পালি নেতাই জাগি ভকত গাঁও দলংখন সম্পূৰ্ণ নোহোৱাৰ বাবে ইমান দিনে আমাক সমালোচনা কৰি আছিল, আজি তেখেতসকলক মই আহ্বান জনাম, সাহসেৰে নতুন অসমৰ বাবে আজি এটা ভাল শব্দ এই দলংখন নিৰ্মাণৰ বাবে আপোনালোকে লিখক, যাতে আমি সকলোৱে মিলি এখন ইতিবাচক অসম নিৰ্মাণৰ ক্ষেত্ৰত আমি আগুৱাই যাব পাৰোঁ। আমাৰ এই সমষ্টিৰ সাংসদ বা বিভিন্নজনে এই দলংখন নিৰ্মাণক লৈ সমালোচনা কৰিছিল। আজি তেখেতসকলক মই আহ্বান জনাম, যেতিয়া এই দলঙেদি আপোনালোকে গাড়ী লৈ পাৰ হৈ যাব, এবাৰৰ বাবেও আমাৰ অসমৰ লোক নিৰ্মাণ বিভাগক ধন্যবাদ দিব যে আমি এই কাম কৰি দেখুৱালো, সাহসেৰে কৰি দেখুৱালো আৰু আমাৰ প্ৰতিশ্ৰুতি আমি বাস্তৱত ৰূপায়িত কৰি দেখুৱালো। এইখনে অসম
আমি নিৰাশাৰ পৰিৱৰ্তে আশাৰ অসম নিৰ্মাণ কৰিব খুজিছো হাজাৰ সমালোচনাৰ পিছতো আমি পথৰ পৰা আঁতৰি নগৈ আমি স্থিতপ্ৰজ্ঞ হৈ নতুন অসমৰ নিৰ্মাণৰ কামত আমি নিজকে সমৰ্পণ কৰিব খুজিছো সমালোচনাই আমাক ঢুকি নাপায় অসমৰ ৰাইজৰ আশীৰ্বাদে আমাক আগবাঢ়ি যাবলৈ প্ৰেৰণা দিয়ে আৰু এই আশীৰ্বাদে আমাৰ জীৱনৰ সঞ্জীৱনী সুধা আৰু এই আশীৰ্বাদক হিৰত তুলি লৈ আমি এখন নতুন অসম বিকশিত অসম মোৰ জননী জন্মভূমি অসম মাতৃক ভাৰতৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ ৰাজ্যলৈ ৰূপান্তৰ কৰাৰ কামত আমি ব্ৰতী হৈ লম পুনৰ এবাৰ সেই বিনম্ৰতাৰে সৈতে সেই প্ৰতিশ্ৰুতি আগবঢ়াই মৰিগাঁও জাগিৰোডবাসী ৰাইজক আজিৰ এই প্ৰাপ্তিৰ আনন্দৰ দিনা আকৌ এবাৰ মোৰ অজস্ৰ শুভকামনা যাচি মন্ত্ৰী পীযুষ হাজৰিকা বিধায়ক ৰমাকান্ত দেউৰীক অযুত অভিনন্দন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো ধন্যবাদ জয় হিন্দ বন্দে মাতৰম